হেল্ল' এভৰিৱান, এই ভিডিঅ'ত সমাধান কৰিম 2022 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামত অহা হিষ্ট্ৰী কুৱেশ্যন পেপাৰখন। ইয়াত থকা 1 নম্বৰীয়া আৰু 2 নম্বৰীয়া কুৱেশ্যনসমূহ সমাধান কৰিম। ইয়াৰ পৰা কুৱেশ্যন কিন্তু তোমালোকৰ ইতিহাসৰ পৰীক্ষাৰ দিনা অহাৰ সম্ভাৱনা আছে। লং কুৱেশ্যনবিলাকো মনোযোগেৰে চাই যাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'ৰ ডেছক্ৰিপশ্যনত মই 2024 বৰ্ষৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেল এক্সামৰ কুৱেশ্যন পেপাৰখন আলোচনা কৰিছোঁ। ডেছক্ৰিপশ্যনত লিংক দিয়া আছে, এবাৰ চাই ল'বা। তো ফাৰ্ষ্টত আছে হিন্দু সভ্যতা প্ৰথমে ক'ত আৱিষ্কাৰ কৰা হৈছিল। হিন্দু সভ্যতা প্ৰথমে হৰপ্পাত আৱিষ্কাৰ হৈছিল। প্ৰথম মহাজন পথখনৰ নাম লিখা। প্ৰথম মহাজন পথখনৰ নাম হৈছে মাগধ। হৰপ্পা সভ্যতাৰ স্থানসমূহত পোৱা এবিধ শস্যৰ নাম কি? হৰপ্পা সভ্যতাৰ স্থানসমূহত পোৱা এবিধ শস্যৰ নাম হৈছে কণী ধান। তাৰপিছত চকৰি ফেটি বুৰঞ্জী কোনে প্ৰণয়ন কৰিছিল? চকৰি ফেটি বুৰঞ্জী প্ৰণয়ন কৰিছিল স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই। কোনজন আহোম ৰজাৰ ৰাজত্বকালত গুৱাহাটীত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল? স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত গুৱাহাটীত উমানন্দ মন্দিৰ নিৰ্মাণ কৰা হৈছিল। তাৰপিছত প্ৰথমগৰাকী মহিলা ভিক্ষুণী কোন আছিল? প্ৰথমগৰাকী মহিলা ভিক্ষুণী আছিল বুদ্ধৰ দাইমাক গৌতমী। সম্পূৰ্ণ শুদ্ধ উত্তৰ কেৱল এই চেনেলতেই পাবা। তাৰপিছত আহোমৰ ৰাজসিংহাসনত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা কোন? আহোমৰ ৰাজসিংহাসনত আৰোহণ কৰা প্ৰথমগৰাকী মহিলা আছিল ফুলেশ্বৰী কুঁৱৰী। তাৰপিছত ৰিখলাৰ লেখক কোন? ৰিখলাৰ লেখক হ'ল মৰোক্কোৰ ভ্ৰমণকাৰী ইবন বটুতা। তাৰপিছত মোগল ৰাজকুমাৰ দাৰাচিকোৰ ব্যক্তিগত চিকিৎসক কোন? ফ্ৰাছোৱা বাৰ্নিয়াৰ আছিল মোগল ৰাজকুমাৰ দাৰাচিকোৰ ব্যক্তিগত চিকিৎসক। তাৰপিছত আকবৰৰ প্ৰিয় পাণ্ডুলিপিৰ শৈলীৰ নাম লিখা। নষ্টেলিক শৈলী। নেক্সট, ভাৰতৰ প্ৰথম ইংৰাজ উপনিৱেশৰ নাম উল্লেখ কৰিব লাগে। ইষ্ট ইণ্ডিয়া কোম্পানী। তাৰপিছত কোন চনত ইংৰাজসকলে ভাৰতবৰ্ষত সতীদাহ প্ৰথা বিলুপ্ত কৰিছিল? 1829 চনত ইংৰাজসকলে ভাৰতবৰ্ষত সতীদাহ প্ৰথা বিলুপ্তি ঘটোৱাইছিল। কোনে 1857 চনৰ বিদ্ৰোহত ভাৰতৰ প্ৰথম স্বাধীনতাৰ সংগ্ৰাম আখ্যা দিছিল? বিনায়ক দামোদৰ হৱৰ্ডাৰে 1857 চনৰ বিদ্ৰোহক ভাৰতৰ প্ৰথম স্বাধীনতা সংগ্ৰাম হিচাপে আখ্যা দিছিল। কোন চনত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰিত কৰা হৈছিল? 1911 চনত ভাৰতবৰ্ষৰ ৰাজধানী কলিকতাৰ পৰা দিল্লীলৈ স্থানান্তৰ কৰা হৈছিল। জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? জোনাকীৰ প্ৰথম সম্পাদক আছিল চন্দ্ৰকুমাৰ আগৰৱালা। নেক্সট, ভাৰতবৰ্ষত প্ৰথমতে ৰেলপথ কেতিয়া স্থাপন কৰা হৈছিল? ভাৰতৰ প্ৰথম ৰেলপথ স্থাপন কৰা হৈছিল 1853 চনত। তাৰপিছত আমি আগবাঢ়িছোঁ এই চেপ্টাৰত থকা 2 মাৰ্কছৰ কুৱেশ্যনসমূহ। 1 নম্বৰত চোৱা, হৰপ্পা সভ্যতাৰ যিকোনো দুটা বৈশিষ্ট্য উল্লেখ কৰিব লাগে। হৰপ্পা সভ্যতাৰ যিকোনো দুটা বৈশিষ্ট্য হৈছে যে এই সভ্যতাৰ সমলসমূহৰ ভিতৰত প্ৰধান উল্লেখযোগ্য সমল হৈছে সৰু চেপেটা বৰ্গক্ষেত্ৰ বা যিকোনো চতুৰ্ভুজ একোটাৰ দৰে শিল বা মুখৰসমূহ। খ নম্বৰটো হৈছে হৰপ্পা সভ্যতাই এক সুবিস্তৃত অঞ্চল সামৰি লৈছে। তাৰপিছত হৰপ্পা সভ্যতাৰ বিষয়ে যিকোনো দুটা উল্লেখযোগ্য ক্ষেত্ৰৰ নাম লিখিব লাগে। এটা হৈছে গুজৰাট আৰু এটা হৈছে বেলুচিস্তান, যোনটো পাকিস্তানত আছে। তাৰপিছত ৰাজস্থানৰ ক্ষেত্ৰীয় অঞ্চল আৰু কৰ্ণাটকৰ কোলাৰৰ পৰা হৰপ্পাবাসীয়ে কি ধাতু পাইছিল? ৰাজস্থানৰ ক্ষেত্ৰীয় অঞ্চলৰ পৰা তাম আৰু কৰ্ণাটকৰ কোলাৰৰ পৰা সোণ ধাতু পাইছিল। অসমৰ ক'ত আৰু কেতিয়া প্ৰথম কৃষক বিদ্ৰোহ সংঘটিত হৈছিল? 1861 চনত ফুলগুৰি নামৰ ঠাইত, নগাঁৱৰ ওচৰত কিছু এটা দূৰত ফুলগুৰি নামৰ ঠাইত ফুলগুৰি মানে প্ৰথম কৃষক বিদ্ৰোহৰ সূচনা হৈছিল। মিৰ্জুমালাই কেতিয়া অসম আক্ৰমণ কৰিছিল? তেওঁৰ লগত অহা লিখকজনৰ নাম কি? মিৰ্জুমালাই 1662 খ্ৰীষ্টাব্দত অসম আক্ৰমণ কৰিছিল। তেওঁৰ লগত অহা লিখকজন আছিল চিহাবুদ্দিন তালিচ। ক্ষত্ৰিয়সকলৰ আদৰ্শজীৱী কি? ক্ষত্ৰিয়সকলৰ আদৰ্শজীৱী আছিল দান দিয়া, শাসন, প্ৰতিৰক্ষা, যুদ্ধ বিগ্ৰহ ইত্যাদি। তাৰপিছত লিপিসমূহৰ পৰা ইয়াত অকণমান লং হ'ব, লং আলোচনা নকৰোঁ। আবুল ফজলৰ চিত্ৰকে কিয় ভেলকিবাজি কলা বুলি কৈছিল? আবুল ফজলে চিত্ৰক ভেলকিবাজি কলা বুলি কোৱাৰ কাৰণ তেওঁৰ মতে ছবিবোৰ ইমান সজীৱ আছিল যে নিৰ্জীৱ বস্তুবোৰ যেন চিত্ৰকৰসকলৰ হাতত পৰশত জীৱন্ত হৈ উঠিল। তাৰপিছত কিতাপখানা কি? মধ্যযুগত ভাৰতবৰ্ষৰ যিকোনো দুজন চুফী সন্তৰ নাম শেখ মঈনুদ্দিন চিস্তি, খোৱাজা কুতুবুদ্দিন বক্তিয়াৰ কাকি।
তাৰপিছত জিম্মি আৰু জিজিয়া কি, বিজয়নগৰ সাম্ৰাজ্য কোনে কেতিয়া প্ৰতিষ্ঠা কৰিছিল। বিজয়নগৰ সাম্ৰাজ্য সংগ্ৰাম নামৰ এজন ব্যক্তিয়ে পুত্ৰদ্বয় হৰিহৰ আৰু বুক্কই 1336 খ্ৰীষ্টাব্দত প্ৰতিষ্ঠা কৰিছিল। এনেকৈ 2 মাৰ্কছৰ কুৱেশ্যনবিলাক চাই যোৱা। এই কুৱেশ্যনবিলাকৰ পৰা কিন্তু মিনিমাম 2টাৰ পৰা 3টা কুৱেশ্যন অহাৰ বহুত সম্ভাৱনা আছে, মানে গেৰাণ্টি আহিবই। তাৰপিছত আমি আগবাঢ়িম নেক্সট কুৱেশ্যন নম্বৰ 3 লৈ। তাত কি আছে, কুৱেশ্যন নম্বৰ 3ত আছে নিম্নলিখিত প্ৰশ্নসমূহৰ উত্তৰ দিব লাগে, যিকোনো 10টা কুৱেশ্যন আহিছে। এবাৰ কুৱেশ্যনবিলাক চাই যোৱা। হৰপ্পীয় সভ্যতাৰ নগৰ কেন্দ্ৰসমূহৰ আঁচনি নীতিৰ বিৱৰণ। এই 10টাৰ পৰাতো 2 বা 3টা কুৱেশ্যন কমন পৰিবই, এবাৰ ভালকৈ চাই যাবা এই কুৱেশ্যনকেইটা। আহোমসকলৰ শাসন ব্যৱস্থাৰ এটি চমু বিৱৰণ, ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। তাৰপিছত মগধৰ উত্থানৰ কাৰণসমূহ, ইম্পৰ্টেণ্ট কুৱেশ্যন। চুফীৰ পৰম্পৰাৰ ইতিহাস, পুনৰ্নিৰ্মাণৰ সমলসমূহৰ বিষয়ে টোকা লিখা, এইটো বহুত ইম্পৰ্টেণ্ট। মোগল যুগৰ জমিদাৰসকলৰ ভূমিকা লিখিব লাগে। মহান আৰু লঘু পৰম্পৰা দুটাৰ নামাকৰণ কোনে আৰু কিয় কৰিছিল। মহান আৰু লঘু পৰম্পৰা দুটাই কি বুজায়। ভাৰতীয়সকলে ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচী কেনেকৈ ৰূপায়িত কৰিছিলে। গোটেইকেইটা কুৱেশ্যন তোমালোকে এবাৰ ভালকৈ চাই যাবা, ইয়াৰ পৰা কিন্তু কুৱেশ্যন কমন পৰিবই। কুৱেশ্যন নম্বৰ 4ত আছে তলৰ বাক্যাংশবোৰ ভালদৰে পঢ়া আৰু প্ৰশ্নবিলাকৰ উত্তৰ দিয়া। আমি ইয়াত বাক্যাংশ ভালকৈ পঢ়িব লাগে আৰু ইয়াৰ এগেইনষ্টত কুৱেশ্যন আছে, সেই কুৱেশ্যনবিলাকৰ উত্তৰ কৰিব লাগে। যিকোনো 3টা কৰিব লাগে, মাৰ্কছ আছে 18। এবাৰ তোমালোকে A, B আৰু C 3টা পইণ্ট ভালকৈ পঢ়ি তাৰপিছত উত্তৰ কৰিব চেষ্টা কৰিবা। আৰু এনেকুৱা তোমালোকৰ ইতিহাসৰ পৰীক্ষাটো এনেকুৱা পেজেছৰ নিচিনা উঠাই দিব আৰু সেইটোৱে ভালকৈ পঢ়ি প্ৰশ্নবিলাকৰ উত্তৰ কৰিব লাগিব। তাৰপিছত 5 নম্বৰত আছে ভাৰতবৰ্ষৰ এখন মানচিত্ৰ অংকন কৰি। এইটোতো কমন পৰিবই, 3 মাৰ্কছ আহিব। ভাৰতৰ এখন মেপ, ভাৰতৰ এখন মানচিত্ৰ অংকন কৰি গুৱাহাটী, দিল্লী আৰু কলকাতা এই 3খন চহৰ বহাব লাগিব। তাৰপিছত 2 নম্বৰত আছে ভাৰতবৰ্ষৰ এখন মেপ আঁকি যিকোনো 3খন মহাজনপদৰ স্থান চিহ্নিত কৰিব লাগে। তাৰমানে তোমালোকে ভাৰতৰ মেপখন যদি ভালকৈ শিকি যোৱা 3 মাৰ্কছ তোমালোকৰ কাৰণে ফিক্সড হৈ থাকিব। সেই মেপত চিহ্নিত কৰিব লাগিব, দেন তোমালোকে নাম্বাৰ পাবা। গতিকে আজিৰ কাৰণে এই ভিডিঅ'টো ইয়াতে সামৰিলোঁ। নেক্সট ভিডিঅ' 23 বা 25 বৰ্ষৰ কুৱেশ্যন পেপাৰ লৈ আহিম, আশা কৰোঁ সেই ভিডিঅ' চাবা বুলি। কাৰণ বিশেষকৈ 22, 23, 24, 25 এইবিলাকৰ পৰাই কুৱেশ্যন কিন্তু চাবা 26ৰ হায়াৰ ছেকেণ্ডেৰী ফাইনেলৰ হিষ্ট্ৰী এক্সামত আহিছে। গতিকে মনোযোগ সহকাৰে ভিডিঅ'টো চোৱাৰ কাৰণে সকলোলৈ ধন্যবাদ থাকিল।